যে আমাৰ জনজাতি লোকসকলক এই ইউনিফৰ্ম সিভিল কোডৰ অধীনলৈ কিয় অনা হোৱা নাই। অধ্যক্ষ মহোদয়, আমি সকলোৱে জানো যে আমাৰ জনজাতীয় লোকসকলে এই দেশ আৰু এই মাটিত আদিম যুগৰে পৰা বসবাস কৰি আহিছে আৰু তেখেতসকলৰ নিজৰ এক বিশেষ কাষ্টমাৰী প্ৰেক্টিছ আছে আৰু এই কাষ্টমাৰী প্ৰেক্টিছৰ জৰিয়তে তেখেতসকলে নিজৰ ব্যক্তিগত জীৱন পৰিচালনা কৰে আৰু আমাৰ মাটি হাবি আৰু পানী আমাৰ বাবে তেখেতসকলে সভ্যতাৰ আৰম্ভণিৰ পৰা আমাৰ বাবে ৰক্ষা কৰি আহিছিল। আজি আমি সকলোৱে অসমৰ জনজাতীয় সমাজখনক আমি ধন্যবাদ দিব লাগিব যে আমি ইউচিচি আনো বা নামানো, আমাৰ জনজাতীয় সমাজখনে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে। তেওঁলোকে বহু বিবাহৰ 700 মাইল দূৰত অৱস্থান কৰি আছে। আমাৰ জনজাতীয় সমাজখনে ছোৱালীক সমান অধিকাৰ দিয়ে। আমাৰ জনজাতীয় সমাজখনে লিভ ইনৰ দৰে ৰিলেশ্যনশ্বিপক স্বীকৃতি নিদিয়ে। তেওঁলোকে নিজৰ ধৰণে ইউনিফৰ্ম সিভিল কোড কেতিয়াবাৰ পৰাই নিজৰ জীৱনত প্ৰতিফলিত কৰি আহিছে। সেলফ ৰেগুলেশ্যন ইজ দ্য বেষ্ট ৰেগুলেশ্যন। যদি হিন্দু আৰু মুছলমান সমাজেও জনজাতীয় সমাজৰ দৰে কাষ্টমাৰী ৰাইটছ আনিলেহেঁতেন আৰু আমাৰ সমাজখনক তেওঁলোকে হিন্দু আৰু মুছলমানেও জনজাতীয় লোকসকলৰ দৰে শৃংখলা আৰু সমান অধিকাৰেৰে সৈতে বান্ধি ৰাখিলেহেঁতেন, তেনেহ'লে হয়তো আজি সমান নাগৰিক সংহিতা কাৰো কাৰণেই প্ৰয়োজন নহ'লহেঁতেন। আমি যিসকলে কৈছোঁ যে জনজাতি লোকসকলে কিয় আমি সিভিল কোডৰ বাহিৰত ৰাখিছোঁ, কাৰণ আমি এটা সভ্যতাৰ পৃষ্ঠভূমিক সন্মান জনাইছোঁ। আমি তেওঁলোকক ইম্প'জ কৰিব খোজা নাই, কাৰণ আমি ইউনিফৰ্ম সিভিল কোড অনাৰ বহু আগৰে পৰা তেখেতসকলে কাষ্টমাৰী ৰাইটছৰ দ্বাৰা আৰু কাষ্টমাৰী কোৰ্টৰ দ্বাৰা তেওঁলোকে নিজৰ জীৱনক শৃংখলাবদ্ধভাৱে পৰিচালিত কৰি আহিছে আৰু সেইকাৰণে আমি জনজাতীয় সমাজৰ মাজত খুব কমেই চাহ বানুৰ দৰে দুৰ্ভগীয়া মহিলাক আমি দেখা পাওঁ।